মহানগৰীৰ নৱগ্ৰহ নিৰামৰীয়া শিৱ মন্দিৰ প্ৰাংগণত ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰিৰ আয়োজন 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই বৰ্ষৰ ৰুদ্ৰযজ্ঞ 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব ৰুদ্ৰ মহাযজ্ঞ মহাযজ্ঞৰ বাবে দেওবাৰে স্থাপন কৰা হয় লাইখুটাৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ মন্দিৰ পৰিচালনা সমিতিৰ অজিত নাথৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত মাংগলিক ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুটা 4দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰুদ্ৰযজ্ঞত পূৰ্বৰ বৰ্ষসমূহৰ দৰে উপস্থিত থাকিব কেইবাগৰাকীও ধাৰ্মিক গুৰু আনহাতে ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা প্ৰতিদিনে কৰা হ'ব ভোগ আৰু আহাৰৰ ব্যৱস্থা নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰে যি মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞৰ আয়োজন কৰা হয় তাৰ আজি লাইখুটা স্থাপন কৰা হয় আৰু এই মাংগলিক ধৰ্মীয় কাৰ্যসূচীৰ জৰিয়তে এই বিশদ যি কাৰ্যসূচী মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞৰ লগত সংগতি ৰাখি পালন কৰিব যোৱা হ'ব তাৰ শুভাৰম্ভ আজি কৰা হয় এইখিনিতে প্ৰণিধানযোগ্য যে 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ নিৰন্তৰভাৱে 23, 24, 25, 26 এই 4দিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞ অনুষ্ঠান এই মন্দিৰত পালন কৰা হ'ব আৰু গোটেই কেইদিন ভোগ ভাতৰ ব্যৱস্থা আছে তাত নিশ্চিতভাৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব এই নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ এটা শৈৱিক হিন্দু ধৰ্মীয় অনুষ্ঠানেই নহয় ইয়াৰ এই মন্দিৰৰ লগত সামাজিক দিশো জড়িত হৈ আছে ইয়াত প্ৰতিদিনেই বৰ্তমানে ব্যৱস্থাপনা কৰা হৈছে যে দুপৰীয়া ভোগ ভাতৰ ব্যৱস্থা কৰা হয় আৰু দৰিদ্ৰ নাৰায়ণক তাত বিনামূলীয়াকৈ বিতৰণ কৰা হয় আৰু সেই ভোগ ভাতৰ ক্ষেত্ৰত জাতি ধৰ্মৰ কোনো চিন নাথাকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিনামূলীয়াকৈ সেই ভোগ ৰাইজে গ্ৰহণ কৰিবৰ বাবে নিক্ষীণ ৰাইজে নৰৰূপী নাৰায়ণসমূহে